আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম দুঘৰ আহে তাৰ পিছত 10 ঘৰ হয় দুঘৰ আহোতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছো যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালি কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ মই নাজানিছিলো যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেসবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ এমএলএ কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায় আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম দুঘৰ আহে তাৰ পিছত 10 ঘৰ হয় দুঘৰ আহোতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছো যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালি কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ মই নাজানিছিলো যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেসবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ এমএলএ কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায় আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম দুঘৰ আহে তাৰ পিছত 10 ঘৰ হয় দুঘৰ আহোতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছো যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালি কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ মই নাজানিছিলো যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেসবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ এমএলএ কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায় আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম দুঘৰ আহে তাৰ পিছত 10 ঘৰ হয় দুঘৰ আহোতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছো যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালি কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ মই নাজানিছিলো যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেসবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ এমএলএ কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায়